অসমৰ ৰাইজে যিমান ভাবে তাতকৈ বহুগুণে শক্তিশালী লখিমপুৰৰ বঙালমৰাৰ নেক্সাছ। নকল নোটৰ বেহা অসমত কেনেকৈ চলি আছে বিধানসভাত বুজাই দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ফ্ৰডৰো ফ্ৰড, জালিয়াতিৰো জালিয়াতি, নকলৰো নকল। 420 নহয় 840। নকল নোট লৈ বহিৰাজ্যৰ সৰবৰাহকাৰী গুৱাহাটীত সোমোৱাৰ খবৰ পায়েই দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিল মাৰাথন অভিযান। 30 জুন আৰু 1 জুলাইত চলোৱা দুটা অভিযানত দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 13,50,000 টকাৰ নকল নোট। দিছপুৰ আৰক্ষীৰ জালত পৰিছিল 5 জন লোক। এওঁলোকে যিসমূহ নোট লৈ আহিছিল সেই নোটসমূহ চুই চালেই ধৰিব পাৰি নকল বুলি। সাধাৰণ প্ৰেছত প্ৰিণ্ট কৰা নকল নোট আছিল সেয়া। মানে আমাৰ যি প্ৰিণ্টিং প্ৰেছ তাতে অধ্যক্ষ ডাঙৰীয়া এই নোট বনায় আৰু যেতিয়া চুই চালে তেতিয়া গম পায় যে এইটো ফেকৰো ফেক নোট। অধ্যক্ষ ডাঙৰীয়া কথা হ'ল কি, এই যে মানুহকেইজনে ধৰিলে এই তেওঁলোকক আৰু এটা ফেকৰ ফেক ওলাইছে। অনুজ গুপ্তা, ঋষভ গুপ্তা, মোহিত শুক্লা তেওঁলোক উত্তৰ প্ৰদেশৰ পৰা আহিলে। তেওঁলোকক দিছপুৰ পুলিচে ধৰিলে। ধৰা নোটসমূহত কিবা কিবি অদ্ভুত লেখা আছে, শিশু বেংক লেখা আছে, শিশু বেংক আৰু অকল ৰিজাৰ্ভ বেংক বুলিহে মুদ্ৰিত কৰা আছিল। মানে কিবা কিবি অদ্ভুত পদ্ভুত আৰু নকল নোট উদ্ধাৰ কৰিলে। মুঠ 5 জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সেই নকল নোট কি উদ্দেশ্যে লৈ আনিছিল লোককেইজনে সেই কথাও বিধানসভাত সদৰি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। নকল নোটেৰে সোণৰ নাও কিনিবলৈ আহিছিল তেওঁলোক। অধ্যক্ষ ডাঙৰীয়া, এই যে উত্তৰ প্ৰদেশৰ পৰা মানুহকেইজন আহিলে তেওঁলোকে জালি নোট লৈ আহিছে, জালি নোট লৈ আহিছে। মানে ঘৰত বনোৱা প্ৰিণ্টাৰত বনোৱা জালি নোট লৈ আহিছে আৰু ইয়াতে কৈছে যে ক'ৰ পৰা কিনিবলৈ আহিছোঁ, কি কিনিবলৈ আহিছোঁ, সোণৰ নাও কিনিবলৈ আহিছোঁ। মানে অধ্যক্ষ ডাঙৰীয়া ফ্ৰডক পালে। বঙালমৰাৰ নাৱৰ কাহিনী সেইকেইজন লোকে হয়তো নাজানে। বিধানসভাত ৰাজ্যত চলি থকা নকল নোটৰ বিষয়টো উত্থাপন কৰিছিল বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। নকল নোটৰ বেহাই ৰাজ্য তথা দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছিল বিৰোধী দলপতিয়ে। সেই বিষয়তে উত্তৰ দি নকল নোটৰ প্ৰসংগত বিভিন্ন তথ্য দাঙি ধৰিলে পীযুষ হাজৰিকাই। চকু কপালত উঠা তথ্য, বঙালমৰাত কি চলে। এনেকুৱা নিয়ম চলে, তাতে ভুৱা DSNG ভান আছে। বঙালপাৰাত ভুৱা DSNG ভান আছে, ভুৱা এস্কৰ্ট পাইলতো আছে। পুলিচে যথেষ্ট ধৰি আছে। ভুৱা এস্কৰ্ট পাইলট আছে। মানে এনেকে মাতে, বাহিৰৰ পৰা মাতে জালি নোট দিম বুলি, বাহিৰৰ পৰা মাতে জালি সোণ দিম বুলি। নকল সোণ তেওঁলোকৰ কাৰণে নকল সোণ, মানে যিকেইজনক মাতে তেওঁলোকৰ কাৰণে নকল নহয়, আমাৰ কাৰণে নকল। নকল টকা দিম বুলি মাতে, নকল সোণ দিম বুলি আহি পাই পুলিচৰ গাড়ী বুলি তেওঁলোকে যি দামী গাড়ী থয় তাক ওচৰলৈ লৈ যায় যাতে পইচাটো থৈ পলাই যায়। অধ্যক্ষ ডাঙৰীয়া, তাত বোলে ভুৱা AK-47 আছে। তেনে চাতুৰ্যৰে ক'লা বেহা চলিছে বঙালমৰাত। ভুৱা এস্কৰ্ট, ভুৱা AK-47ৰে নকল সোণ, নকল নোটৰ বেহা চলিছে বঙালমৰাত। অৱশ্যে গুৱাহাটীত 100 কোটি টকাৰ নকল নোট মেলি দিয়াৰ কোনো তথ্য প্ৰমাণ নাই বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিধানসভাতে পীযুষ হাজৰিকাই ক'লে নকল নোট সোণৰ বিৰুদ্ধে অভিযান চলি থাকিব। জোৰদাৰ গতিত চলিব অভিযান। ব্যুৰ' ৰিপৰ্ট NKTV+।